প্ৰতিটো দেওবাৰ দৰে 16 নৱেম্বৰ দেওবাৰ দিনটোতো আমি পৰিৱেশ কৰ্মীসকলে গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ লক্ষ্য আগত ৰাখি আমি পুৱাই ওলাই যাওঁ। ৰাতিপুৱাই মই আমাৰ তিনিচুকীয়া বৰদলৈ শৰৎচন্দ্ৰ সিংহ পথত যিসমূহ গছপুলি আমি ৰোপণ কৰিছিলোঁ সেই গছপুলিসমূহ প্ৰতিপালন কৰোঁ। প্ৰতিপালন কৰি মই আমাৰ পৰিৱেশ সুৰক্ষা সমিতি প্ৰচাৰ সম্পাদক তথা সাংবাদিক অজয় শৰ্মাক লগত লৈ তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় অভিমুখে আমি ৰাওনা হওঁ। এটা কথা উল্লেখ কৰোঁ যে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত আমি উপস্থিত হোৱাৰ আগেই আমাৰ তিনিচুকীয়া জিলা সভাপতি তথা পৰিৱেশ কৰ্মী জীৱন দত্ত ডাঙৰীয়া আৰু তিনিচুকীয়া জিলা উপসভাপতি স্বপন দে ডাঙৰীয়া আৰু আমাৰ জিলা সম্পাদক ফটিক মৰাণ ডাঙৰীয়া তেখেতলোক গৈ উপস্থিত হয় তাত গছপুলিসমূহ প্ৰতিপালনৰ বিশেষ ব্যৱস্থা কৰে। আৰু প্ৰতিপালনৰ বিষয়টো ক'বলৈ যাওঁতে এটা কথা এই সময়খিনি যিহেতুকে নৱেম্বৰ মাহ এতিয়া বৰ্তমান বৰষুণৰ মাত্ৰাটো কমি যায়, বৰষুণৰ পৰিমাণ কমে, বৰষুণ নিদিয়ে, খুব কম দিয়ে। গতিকে এই সময়ত কি হয় মাটিসমূহ খুব শুকাই যায়। বিশেষকৈ তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত যিহেতুকে নতুনকৈ আৰ্ট ফিলিং কৰিছিলে, আৰ্ট ফিলিং কৰাৰ কাৰণে মাটিসমূহৰ আমি দেখিছোঁ বৰ্তমান সময়ত খুব শুকান হৈ যায়। ফলত গছপুলিসমূহ বঢ়াৰ ক্ষেত্ৰত বা জীয়াই থাকিবলৈ অসুবিধা হয়। গতিকে তাত পানী খুব প্ৰয়োজন। গতিকে আমি তাত যিসমূহ ফায়াৰ এক্সটিংগুইচাৰ হিচাপে যিখিনি মানে ব্যৱস্থা কৰিছে ফায়াৰৰ, তাৰ ভাল পাইপসমূহৰ পৰা আমি পানী অলপ দূৰৰ পৰা আমি কঢ়িয়াবলগীয়া হৈছে। কঢ়িয়াই যি কি নহওক বা আমি কঢ়িয়াই হ'লেও আমি তাত পানী দিয়া বিশেষ ব্যৱস্থা কৰিছে। আমি উপস্থিত হোৱাৰ আগতে জীৱন দত্ত ডাঙৰীয়া, আমাৰ উপসভাপতি স্বপন দে ডাঙৰীয়া, জিলা সম্পাদক ফটিক মৰাণ ডাঙৰীয়া ইতিমধ্যে বহুত গছপুলি তেখেতলোকে পানী দিয়াৰ বিশেষ ব্যৱস্থা কৰিলে, পানী দিলে। গতিকে আমি তাৰপিছতে আমি গৈ উপস্থিত হওঁ। উপস্থিত হৈ আমিও বিশেষ ব্যৱস্থাৰে তাই যিসমূহ তাত পানী কঢ়িয়াই আমি তাত গছপুলিসমূহ পানী দিছোঁ। আৰু চাওক পানী আমাৰ প্ৰাণ। পানীকুলৰ দৰে বা মানৱ জাতিৰ দৰে গছকো কিন্তু পানীটো খুব প্ৰয়োজন। পানীৰ অভাৱত কিন্তু গছপুলিসমূহ বা গছসমূহ মৰি যায়। গতিকে আমি তাক মৰিব কেতিয়াও দিব নোৱাৰোঁ। যিহেতুকে আমাৰ গছপুলি ৰোপণতকৈ বেছি গুৰুত্বপূৰ্ণ আমি প্ৰদান কৰোঁ যে গছপুলি প্ৰতিপালন। গতিকে প্ৰতিপালনৰ জৰিয়তে আমি পানী দিয়াৰ বিশেষ ব্যৱস্থা কৰিলোঁ। আৰু ইয়াৰ পিছতে আমাৰ পৰিৱেশ সমিতি কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি দিগন্ত ভট্ট ডাঙৰীয়াই তেখেতে আমাৰ এজন ব্যক্তিক লৈ তেখেত আহি উপস্থিত হ'ল, তাঁতিক লৈ আমাৰ ইয়াত উপস্থিত হ'ল। তেখেতেও গছপুলিসমূহ চাফ চিকুণ কৰাৰ বিশেষ ব্যৱস্থা কৰিলে। আৰু এটা কথা উল্লেখ কৰোঁ যে আমি তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত আমি ৰাইজৰ সুবিধাৰ্থে আমি গছপুলিসমূহ ৰোপণ কৰি আহিছোঁ। আৰু অহা 3 বছৰৰ ভিতৰত আমি এটা বিশেষ ৰূপ দিবলৈ সক্ষম হ'ম বুলি আমাৰ নিজৰে বিশ্বাস আছে প্ৰতিপালনৰ যোগেদি। আৰু ইয়াৰ পিছতে অহা 18 নৱেম্বৰ আমাৰ জনতাৰ শিল্পী অমৃত কণ্ঠ আৰু লগতে আমি তেখেতক ক'ব পাৰোঁ যে প্ৰকৃতিৰ একান্ত সাধক বা প্ৰকৃতিপ্ৰেমী জুবিন গাৰ্গ ডাঙৰীয়া, তেখেতে জুবিন দাৰ জন্মদিন। সেই জন্মদিনটোত আমি বিশেষ কেইবাটাও কাৰ্যসূচী লৈছোঁ। আৰু এই কাৰ্যসূচী লাংকাচিত আছে আমাৰ তিনিচুকীয়া চেনাইম উচ্চতৰ মাধ্যমিক বিদ্যালয়। তাতো আমি বিশেষ অনুষ্ঠান কৰিছোঁ। জুবিন দাৰ স্মৃতি জীয়াই ৰখাৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা, লগতে এক গীত মাতৰ অনুষ্ঠানো তেখেত আয়োজন কৰিম। আৰু তাত অংশগ্ৰহণ কৰা যিসমূহ ছাত্ৰ ছাত্ৰী তেখেতলোকক আমি জুবিন দাৰ স্মৃতিত এখন প্ৰশংসা পত্ৰ প্ৰদান কৰাৰ বিশেষ ব্যৱস্থা কৰিছোঁ। গতিকে ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ আৰু ৰাইজক আহ্বান জনাইছোঁ। আৰু এটা কথা উল্লেখ কৰোঁ, বৰ্তমান সময়ত আমি দেখোঁ যে বৰ্তমান ঠাণ্ডা দিন আহিছে, গছৰ প্ৰয়োজনীয়তা নাই বুলি ভাবে বহুত ব্যক্তিয়ে। আমি দেখিছোঁ গছসমূহ কলম কৰে কিছুমান বিশেষ ব্যৱস্থা, মানে খুব জঘন্যভাৱে কলম কৰে। গতিকে সেই জঘন্যভাৱে কলম কৰাৰ পৰা আপোনালোকে বিৰত থাকক। কাৰণ গছজোপা আপোনালোকে পাত এখিলাও পাত নোহোৱাকৈ, এটা ডাল নোহোৱাকৈ আপোনালোকে মাজভাগতে কলম কৰা বিভিন্ন বিকৃতিক আমি দেখা পাইছোঁ। গতিকে আমি কওঁ যে চাওক, ঠাণ্ডা দিন বুলি নহয়, কিন্তু গৰম দিন বুলি নহয়, অক্সিজেন কিন্তু আমাক সকলো সময়তে প্ৰয়োজন হ'ব। ঠাণ্ডা দিনে হওক উশাহ নিশাহ আপুনি ঠাণ্ডা দিনতো লয়, গৰম দিনতো আপোনালোকে উশাহ নিশাহ লয়। গতিকে উশাহ নিশাহত আপোনাক অক্সিজেনৰ খুব প্ৰয়োজন। গতিকে আপোনালোকে গছজোপা কলম কৰাৰ সময়ত চিন্তা কৰিব। অকল আপুনি প্ৰখৰ ৰ'দৰ পৰা বাচিবৰ কাৰণে গছজোপা আমাৰ প্ৰয়োজনীয়তা বুলি আপোনালোকে নাভাবিব। গতিকে গছখিনি কলম কৰাৰ সময়ত আপোনালোকে চকু দিব আৰু এনেকুৱা জঘন্যভাৱে আপোনালোকে খালি কলম নকৰিব। গতিকে ৰাইজলৈ
আমাৰ এটা আহ্বান থাকিল পৰিৱেশ প্ৰদূষণৰ বিষয়টো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আপোনালোকেও গছপুলি এটা ৰোপণ কৰিব। আপোনালোকৰ নিজৰ ওচৰৰ অঞ্চলত আপোনালোকে ৰুব পাৰে। খালি ৰোৱাৰ সময়তে আপোনালোকে খালি দৈনিক পানী দিয়া বা 2-3 দিনৰ মূৰে মূৰে পানী দিয়া বিশেষ ব্যৱস্থা কৰিব। গতিকে ৰাইজক এই আহ্বানৰ যোগেদি মই ধন্যবাদ জ্ঞাপন কৰিলোঁ।